জয় শ্ৰীৰাম আৰু আজি আমাৰ দেশখনৰ কাৰণে আৰু আমাৰ ৰাষ্ট্ৰৰ কাৰণে খুব গৌৰৱৰ দিন কাৰণ আজি ৰাম মন্দিৰ উদ্ঘাটন হ'বলৈ গৈ আছে মানে অপেনিং হ'বলৈ গৈ আছে গতিকে খুব মানে সনাতন আমাৰ হিন্দু ধৰ্মৰ কাৰণে খুব এটা পবিত্ৰ দিন বুলি এটা আমাৰ কুদিত হ'ব এই 22 জানুৱাৰী দিনটো গতিকে সকলোৱে ৰামক স্মৰণ কৰি জয় শ্ৰীৰাম আৰু হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ আৰু আজি আমাৰ বাগজানৰ নতুন ছাইডটো তো অলপ দেখাবলৈ চেষ্টা কৰিম ওপৰৰ পৰা কেনেকুৱা মানে ওচৰে পাজৰে কি আছে কি নাই আপোনালোকক মই প্ৰতিটো নতুন লোকেশ্যনত কেনেকুৱা কি মানে দৃশ্যটো অলপ দেখাবলৈ চেষ্টা কৰোঁ গতিকে আজিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু আপোনালোকে মোৰ চেনেলটো চাইছে কিন্তু ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলেহে আৰু এটা ভিডিঅ' বনাবলৈ অকণমান সাহস পাওঁ গতিকে বলক ভিডিঅ'টো আজি আৰম্ভ কৰি দিওঁ আৰু এবাৰ কৈ দিছোঁ জয় শ্ৰীৰাম আৰু আমাৰ দেশখনৰ কাৰণে আৰু জানেই আৰু বহুত গৌৰৱৰ দিন আৰু যিসকলে গৈছে আৰু যদি জীয়াই থাকোঁ তেতিয়াহ'লে এদিন নহয় এদিন তালৈ যাম বুলি আশা পুহি ৰাখিছোঁ মনত তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ এইফালে দেখিছে ফিল্ড এখন বনাই আছে নতুনকৈ অলপ জুম কৰি দিছোঁ আৰু বাগজানত মানে ইমানেই তেল খাট হৈ পৰিছে অইলৰ খাট হৈ পৰিছে প্ৰতিটো জেগাতে মানে তেল পোৱা গৈছে দেখিছে আৰু মই আপোনালোকক ভিডিঅ' মানে কমেণ্টবিলাক দি আছে কমেণ্টবিলাকৰ ৰিপ্লাই দিব পৰা নাই কাৰণ জানেই মই ডিউটিত আছোঁ এতিয়া কাম কৰি আছোঁ তাৰ মাজতে এটা আপোনালোকে খুব কুৱেশ্যন সুধি আছিলে তাৰে ভিতৰত এটা বা দুটামানৰ ৰিপ্লাই দিবলৈ আজি চেষ্টা কৰিছোঁ কাৰণ অলপ টাইম পাইছোঁ আপোনালোকে সুধি আছে যে আমুক কোম্পানীটো কেনেকুৱা তামুক কোম্পানীটো তেনেকুৱা সুধি আছে চাওক একেবাৰে চিম্পুল ভাষাত বুজাইছোঁ যে আমি মানুহ নহয় জানো মানুহটো সকলো সমান নহয় কিছুমান ওখ থাকে কিছুমান চাপৰ থাকে কিছুমান বগা থাকে কিছুমান ক'লা থাকে কিছুমানৰ কি হয় স্বভাৱ ভাল থাকে কিছুমানৰ বেয়া থাকে আৰু কিছুমানৰ শক্তি কম থাকে কিছুমানৰ বেছি থাকে ঠিক তেনেধৰণে যিমান মানে ৰিগবিলাক কোম্পানীবিলাক সকলোৰে ভাল বেয়া এটা গুণ থাকে কিছুমানৰ খানাটো অলপ ভাল থাকিব কিছুমানৰ বেয়া থাকিব আৰু কিছুমানৰ অলপ মানে পিপিবিলাক দিয়াৰ ক্ষেত্ৰত কিছুমানে লেট কৰে কিছুমানে সোনকালে দিয়ে কিছুমানে কি হয় খুজিলেই দি দিয়ে কিছুমানে দিবলৈ টান পায় ঠিক তেনেকুৱা ধৰণে হয় আৰু আমি কৈ দিব নোৱাৰোঁ এইটো কোম্পানী বেয়া এইটো কোম্পানী ভাল কিছুমান তাৰে মাজত থাকে বাৰু কিছুমান কোম্পানী বেয়া মানে কি হয় চেলাৰী দিয়া অলপ লেট কৰে কিছুমানে সোনকালে দি দিয়ে কিছুমানে ধৰি লওক 1 তাৰিখে দি দিয়ে কিছুমানে ধৰি লওক 2 তাৰিখে দি দিয়ে ঠিক তেনেকুৱা ধৰণে আমি কোনোটো কোম্পানী এইটো কোম্পানী ইমানেই ভাল এইটো বহুত ভাল এনেকৈ কৈ দিব নোৱাৰোঁ এইটো কোম্পানী বেয়া এনেকৈ কৈ দিব নোৱাৰোঁ চবৰে এটা ভাল বেয়া গুণ চবৰে থাকে আপুনি যদি কোনোবা কোম্পানীত কাম কৰিব বিচাৰিছে তাত কিন্তু ভাল বেয়া গুণ দুয়োটাই থাকিব তো এই মানে প্ৰচেছটো এইটো কোম্পানী কেনেকুৱা এইটো কোম্পানী কেনেকুৱা তো এইটো ক্লিয়াৰ হ'ল বুলি মই ভাবোঁ যদি বুজি পাইছে তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰি দিব আৰু এজনে সুধিছে যে ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰৰ কামবিলাক কেনেকুৱা ধৰণৰ বুলি ক'লে অলপ ক'বলৈ হেৰি হৈ যায় আৰু আপুনি যদি ক'তো কাম কৰা নাই একেবাৰে ফ্ৰেছাৰ্ছ হয় একো নাজানে অকল আপোনাৰ যিবিলাক থিয়ৰী আছে যিবিলাক মানে কলেজতে পঢ়ি থকাৰ অৱস্থাত আপোনাক যদি যিবিলাক প্ৰেক্টিকেল কৰিব দিয়ে এইবিলাকে আছে তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট অফ অল এটা ৰিগত সোমালে তেতিয়া তাত এজন ছিনিয়ৰ থাকিব প্ৰথমতে সেই ছিনিয়ৰজনৰ আপুনি কথা মানি চলিব লাগিব তেওঁৰ আদেশ বা আদৰ্শ মানি চলিব লাগিব তেওঁৰ যি কয় সেইটো শুনিব লাগিব আৰু আপুনি চাওক আপুনি ক'তো কাম কৰা নাই তেতিয়াহ'লে আপুনি এটা ইঞ্জিন থাকিব সেইটো ইঞ্জিনটো চাৰ্ভ কৰিবলগীয়াও হ'ব পাৰে তাত মবিল গ্ৰীজ এইবিলাক চেঞ্জ কৰিবলগীয়াও হ'ব পাৰে যদিহে আপুনি ফ্ৰেছাৰ্ছ হয় ক'তো কাম কৰা নাই যিসকল ফ্ৰেছাৰ্ছ সেইসকলৰ কাৰণেই কৈছোঁ
তেনেকুৱা ধৰণৰ সকলো ধৰণৰ কাম কৰে আৰু সেই মেকানিকজন ছিনিয়ৰজন থাকে তেওঁৰ হেল্প কৰিব লাগিব হেল্প কৰোঁতে আপুনি প্ৰায়বিলাক কাম শিকিব পাৰিব কাৰণ তাতে ইঞ্জিনবিলাক বেয়া হ'লে বনাব লাগিব ঠিক তেনেকুৱা ধৰণৰ কাম হয় আৰু ডিপ্ল'মা বুলি ক'লে একদম আপুনি ডাইৰেক্ট আপোনাক একদম ছিনিয়ৰ একদম চিফ মেকানিকৰ কামবিলাক ভৰাই নিদিয়ে আপুনি তলৰ পৰাহে ওপৰলৈ যাব লাগিব আপুনি গ্ৰীজ তেল চুইহে ওপৰলৈ যাব লাগিব যিমান ডিপ্ল'মা হওক যি হওক আপুনিতো ক'তো কাম কৰা নাই শিকা নাই নেজানে আপুনিতো যদি ছিনিয়ৰ মানে ছিনিয়ৰ মানে শিকাবলৈ হয় আনক যদি আপুনি ডিপ্ল'মা কৰিলেও আপুনিতো তলৰ পৰা শিকিব লাগিব নহয় জানো ঠিক তেনেধৰণে আপুনি ছিনিয়ৰজনৰ মানে কথা শুনিব লাগিব যে এইটো কৰিলে এইটো কৰিলে এইটো এনেকৈ তেওঁৰ পৰা শিকিব লাগিব শিকি মেলিহে ওপৰলৈ এখাপ এখাপকৈ ওপৰলৈ যাব পাৰিব যিমান ডিপ্ল'মা হওক যি হওক আপুনি যদি ফ্ৰেছাৰ্ছ হয় এটা ৰিগত সোমালে এই ডিজেল গ্ৰীজ এইবিলাক চুবই লাগিব আৰু ইয়াতে আপোনালোকক বুজিবলৈ সহজ হোৱাকৈ এটা কথা কওঁ যে আপুনি যদি মেকানিকত আহিছে তেতিয়াহ'লে আপুনি ইঞ্জিন ষ্টাৰ্ট কৰাৰ পৰা তাত ডিজেল মবিল গ্ৰীজ আদি চেঞ্জ কৰাৰ পৰা কোনোবা এটা ইঞ্জিন বেয়া হ'লে সেইটো বনাবলৈ লাগিব বনোৱাত আপুনি ছিনিয়ৰজনক হেল্প কৰিব লাগিব তেনেকুৱা ধৰণৰ কাম আৰু গ্ৰীচিং কৰা সকলো যিমানবিলাক ইয়াত ইঞ্জিন চলি আছে মেচিন চলি আছে সেইবিলাক সকলো ঠিক আছে নে সকলো চেক কৰিব লাগিব আপুনি প্ৰেছাৰ চলে এইবিলাক কৰিবই লাগিব গ্ৰীজ চুবই লাগিব ক'লা হ'বই লাগিব লেতেৰা হ'বই লাগিব কামবিলাক শিকিবৰ কাৰণে তো তেনেকুৱা ধৰণৰ কাম হয় ডিপ্ল'মা বুলি ক'লে বৰ বেলেগ ডিপ্ল'মা বুলি ক'লে যে আই টি আইজনতকৈ বেলেগ কাম হয় ঠিক তেনেকুৱা নহয় আই টি আইজনে যেনেকুৱা ধৰণৰ কাম কৰিবলৈ ডিপ্ল'মাত তেনেকুৱা ধৰণৰ মেকানিকেলৰ কামবিলাক কৰিব লাগিব আৰু তেনেকুৱা ধৰণৰ কাম আৰু বৰ ইমান টান বুলি আপোনালোকে ভাবি ল'ব নালাগে যে বহুত টান মই নোৱাৰিম তেনেকুৱা বুলি মনলৈ ভাৱ আনি নল'ব আপুনি যদি কোনোবা এটা ৰিগত সোমাই লয় তেতিয়াহ'লে আপুনি অট'মেটিকলি ছেটআপ হৈ যাব ছেটিং হৈ যাব খালি আপুনি কামবিলাক শিকিব লাগিব আৰু আগ্ৰহটো থাকিব লাগিব সেইটোৱে মেইন কথা আৰু মই ইয়াত যিখিনি দেখি আছোঁ মেকানিকে কি কাম কৰে সেইকাৰণে সেইখিনি ওপৰতহে কৈছোঁ দেই নেদেখাকৈ মই কোৱা নাই যিখিনি তেওঁলোকে কৰি থাকে আমাৰ মেকানিক কেইজনে চিফ হ'লে ইমান কষ্ট নাই বাৰু তেওঁলোকে ছিনিয়ৰ মানে ছিনিয়ৰ চিফ হৈ গ'লে আপুনি মানে মেজৰ কামবিলাকহে চাব লাগে যেতিয়া জুনিয়ৰজনে নোৱাৰিব তেতিয়াহে ছিনিয়ৰজনে চাবলগীয়া হয় আৰু মেকানিকৰ ইয়াত প্ৰায় মানে মেকানিকৰ বস্তুৱেই আছে আৰু মেকানিক নহ'লে এটা ৰিগ চলোৱাটো সম্ভৱেই নহয় ইঞ্জিন ষ্টাৰ্ট কৰাৰ পৰা আদি কৰি পাৱাৰ দিয়াৰ পৰা আদি কৰি তো মেকানিকজনৰ মানে বহুতেই ৰোল থাকে এটা ৰিগত আৰু এটা কথা ইয়াতে কৈ থওঁ যে মেকানিক বুলি ক'লে এটা ৰিগত যিমানখিনি মেকানিকেল বস্তু আছে ইঞ্জিনৰ পৰা আৰম্ভ কৰি তো ইয়াত চব কিমান মেকানিকেল বস্তু আছে আৰু মেকানিকেল বস্তু পানী চেঞ্জ কৰা ডিজেল ভৰোৱা সকলোখিনি আপুনি মেকানিক আই টি আই হওক বা ডিপ্ল'মা কৰিয়ে হওক আপুনি মেকানিকৰ ছাইডৰ সকলোখিনি বস্তু চাব লাগিব আৰু যদি ৰিক্স ছাইডত এনেকুৱা হয় যে আমি ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল মানে এইকাৰণেই নিৰ্ভৰশীল বুলি কৈছোঁ যেতিয়া আমি এটা কাম অকলেতো কৰিবই নোৱাৰি আমাৰ এইটো এটা টিম ৱৰ্ক হয় গোটেই মানুহখিনিয়ে যদি মিলি যদি কাম নকৰোঁ এটা মানে ৰিগৰ মানে এটা খাট সম্পূৰ্ণ নহয় বুলিয়ে ক'ম মই কাৰণ সকলোৱে মিলি জুলিহে এটা আমি খাট তেল উলিওৱাত সহায় কৰোঁ আমাৰ সকলোৰে অৰিহণা থাকে সেইকাৰণে আপোনালোকে যদি আই টি আই কৰি আহক বা ডিপ্ল'মাই কৰি আহক আপোনালোকে কিন্তু ৰিক্স ছাইডৰ সকলোখিনি কাম নিজৰ চোৱাৰ উপৰিও যেতিয়া আপোনাৰ নিজৰ কাম নাথাকে তেতিয়া তেওঁলোকৰ কামতো অলপ সহায় কৰি দিয়া হয় মানে আমাৰ ইয়াত ঠিক তেনেকুৱা ধৰণে আমাৰ ইয়াতে চলি থাকে আৰু মেকানিকেলৰ কাম বুলি ক'লে সেইবিলাকেই আৰু তেল ডিজেল গ্ৰীচৰ পৰা আদি কৰি আৰু সকলোখিনি কাম কৰিব লগা হয় আৰু মেকানিকৰ মষ্ট ইম্পৰ্টেণ্ট কামটো এতিয়া আপোনালোকক কৈছোঁ কাৰণ আমাৰ ৰিগটো মেকানিকৰ ওপৰতে ইঞ্জিনকেইটাৰ ওপৰতে নিৰ্ভৰশীল কাৰণ ইঞ্জিনকেইটা যদি নচলে তেতিয়াহ'লে আমি ডিলিং ক'ৰ পৰা কৰিম আমাৰ এই ছিষ্টেমবিলাক যে চলিব ক'ৰ পৰা সেইকাৰণে আপুনি প্ৰথম ডিউটি জইন কৰাৰ পাছত আপোনালোকে সেই ইঞ্জিনকেইটা চাব লাগিব তেল ঠিকে আছে নাই পানী ঠিকে আছে নাই মবিল ঠিকে আছে নাই সকলোখিনি ভাল হৈ আছেনে নাই সকলোখিনি চেক কৰিব লাগিব তাৰপাছত বিভিন্ন ধৰণৰ মেইন মানে আমাৰ ইঞ্জিনকেইটা ডাঙৰ মানে আমাৰ পাৱাৰ পেক বুলি যিকেইটা কওঁ আপোনাৰ পাৱাৰ দিয়ে তাৰ পৰা সেইকেইটা মুঠতে আপুনি প্ৰথম চাব লাগিব মেকানিকসকলে এতিয়া আপুনি ডিপ্ল'মাই কৰি আহক বা আই টি আই কৰি আহক সেইকেইটা কিন্তু চাব লাগিব আপুনি তাৰপাছত বাকীখিনি কাম চাব লাগিব মেকানিকৰ কাম
আৰু মই আপোনালোকক আমাৰ ইঞ্জিনকেইটা দেখাইছোঁ মোৰ আই বটনত ক্লিক কৰি সেই ভিডিঅ'বিলাক চাব পাৰে আৰু আপোনালোকৰ এইটো ডাউট ক্লিয়াৰ হ'ল বুলি ভাবিছোঁ যে ডিপ্ল'মাসকলৰ কাম কেনেকুৱা ধৰণৰ কি থাকে তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আৰু বেছি দীঘলীয়া নকৰোঁ কাৰণ মই কামো কৰি আছোঁ আৰু আপোনালোকে কমেণ্ট কৰি গৈ থাকিব মই আপোনালোকক এনেকৈ ভিডিঅ'বিলাকৰ ৰিপ্লাই দি থাকিম তো আজিলৈ ইমানতে ৰাখিছোঁ জয় শ্ৰীৰাম আৰু জয় অসম ৰাখিছোঁ লগ পাম অন্য এটা ভিডিঅ'